মগজুৰ বিভিন্ন অংগবিলাক কৈ শেষ কৰিছিলো মগজুৰ মুঠ অংশ কেইটা আছিল তুমি আহিছিল নে যোৱাকালি তুমি আহা নাই নহয় ওকে তুমি কোৱা মগজুৰ অংশ কেইটা আছিল জাস্ট এটা দুটা নে তিনিটা এইটো এটা হাতত এনসার দিবা মগজুৰ অংশ কেইটা আছে কোনো এজনে এনসার দিবা মগজুৰ অংশ তিনিটা রাইট এবসলিউটলি রাইট হ্যাঁ এতিয়া বেলেগ একজনে কবা কোন তিনিটা আছে তুমি মগজুৰ অংশ তিনিটা আছে তুমি আহিছিল নে কিয় নাই আহিবা তুমি কোৱা কোনো এটা অংশ নাম কোৱা মগজুৰ অংশ তিনিটা আছে যিকোনো এটা অংশ নাম কোৱা প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক মস্তিষ্কৰ মুঠ অংশ তিনিটা প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এইবিলাক সকলো হৈছে আৰু এতিয়া যোৱাকালি হৈ যোৱাখিনি ডেভেলপমেণ্ট কৈ আমি আগলৈ আগবাঢ়িম প্ৰমস্তিষ্কই কি কাম কৰে মধ্য মস্তিষ্কই কি কাম কৰে আৰু পশ্চাৎ মস্তিষ্কই কি কাম কৰে যিবিলাক ই ঐচ্ছিক ক্ৰিয়া আছিল সেই সকলো ঐচ্ছিক ক্ৰিয়াবিলাক নিয়ন্ত্ৰণ কৰে প্ৰমস্তিষ্কই আৰু অনৈচ্ছিক ক্ৰিয়াবিলাক মধ্য আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে কোৱা হৈছিল কিন্তু কোনবিলাক ঐচ্ছিক ক্ৰিয়া কোনবিলাক অনৈচ্ছিক ক্ৰিয়া সেইবিলাক কোৱা হয় কাৰণ বহুতো আছে ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়া তোমালোকে যাতে গম পোৱা সেইকাৰণে কোৱা হৈছিল খালি এতিয়া আমি আজি মগজুৰ বিষয়ে যিহেতু যোৱাকালি কৈছে আজি আমি নতুন কৰি কিছুমান কথা আলোচনা কৰিম ফাৰ্ষ্ট কথাটো হ'ল আজিৰ ফাৰ্ষ্ট টপিকটো হ'ল স্নায়ু কোষবোৰে কেনেকৈ কাম কৰে ফাৰ্ষ্ট স্নায়ু কোষ বা স্নায়ু কলাবোৰে শৰীৰত কেনেকৈ ক্ৰিয়া কৰে পেজ নম্বৰ 119 পেজত স্নায়ু কলাবোৰে কেনেকৈ কাম বা ক্ৰিয়া কৰে এইটো থুলমূলকৈ ধুনীয়াকৈ শৰ্ট কৰি কৈ দিয়া হ'ব স্নায়ু কলাবোৰে কেনেকৈ কাম কৰে তাৰপিছত তোমালোকে সকলো ইয়াতে চাবা খালি নামটো চাই লয় এটা চাবা মই কেনেকৈ কওঁ এইবিলাক যিহেতু বুজা নাযাব সকলোবিলাক কৰিব নালাগে চাবা স্নায়ু কলাবোৰে কেনেকৈ কাম কৰে মই এইটো ধুনীয়াকৈ ব্যাখ্যা কৰিম চাবা স্নায়ু কলাবোৰে কেনেকৈ কাম কৰে সেইদিনা আমি পাইছিলো স্নায়ু কলা বা স্নায়ু কোষ তিনি প্ৰকাৰৰ সংজ্ঞাবাহী স্নায়ু কোষ সংজ্ঞাবাহী বা সংবেদী স্নায়ু কোষ আজ্ঞাবাহী বা চলন স্নায়ু কোষ আৰু মধ্যস্থ স্নায়ু কোষ বা অন্তৰ্বৰ্তী স্নায়ু কোষ মধ্যস্থ বা অন্তৰ্বৰ্তী স্নায়ু কোষ তো কেনেকৈ কাম কৰে স্নায়ু কোষে গোটেই শৰীৰ চলাই নিয়াৰ কাৰণে কেনেকৈ কাম কৰে স্নায়ু কোষে আমিতো চাবি স্নায়ু কোষ কেনেকৈ কাম কৰে প্ৰথমতে সংজ্ঞাবাহী স্নায়ু কোষে কি কৰে স্নায়ু কোষ যিহেতু তিনি প্ৰকাৰৰ বাহিৰৰ পৰা খবৰবিলাক কোনে লয় সংজ্ঞাবাহী স্নায়ু কোষে প্ৰথমতে সংজ্ঞাবাহী স্নায়ু কোষবোৰে কি কৰে বাহিৰৰ পৰা এটা বাৰ্তা সংগ্ৰহ কৰে যিকোনো এটা ঘটনা যেনেকা আমি কি দেখিছো সাপোজ কৰবাত জুই জ্বলি আছে বা কাৰোবাৰ ঘৰ পৰিছে আমি ভয় খাইছো কৰবাত খবৰ দিবলৈ দৌৰি আহিছো তো এনেকা বাহিৰত যেনেকা সাপোজ বাহিৰত বাঘ দেখা হৈছে আমি ভয়তে দৌৰিছো তো বাহিৰত এনেকা যিমান ঘটনা ঘটে সেই ঘটনাবিলাকৰ খবৰ কোনে লয় সংজ্ঞাবাহী স্নায়ু কোষে বাহ্যিক বাৰ্তা বা প্ৰেৰণা সংজ্ঞাবাহী স্নায়ু কোষে সংগ্ৰহ কৰি কি কৰে সংজ্ঞাবাহী স্নায়ু কোষে মগজুলৈ প্ৰেৰণ কৰে বাৰ্তাটো মগজুলৈ প্ৰেৰণ কৰে চাবা কি কোৱা হৈ আছে স্নায়ু কোষে কেনেকৈ কাম কৰে সেইটো কোৱা হৈ আছে প্ৰথমতে সংজ্ঞাবাহী স্নায়ু কোষে বাহ্যিক প্ৰেৰণা বা বাৰ্তা এটা সংগ্ৰহ কৰে আৰু মগজুলৈ প্ৰেৰণ কৰে মগজুলৈ প্ৰেৰণ কৰাৰ পিছত মগজুৱে সেইটো সম্পৰ্কে ভাবিব চিন্তা কৰিব বা বিশ্লেষণ কৰাৰ পিছত এটা সিদ্ধান্ত ল'ব সেইটো ভাবি কেনে কি ল'ব এটা ডিসিশন ল'ব তলে কিবা এটা ভাবি ডিসিশন লোৱা সেইটো কোনে লয় মগজুৱে লয় তো বাহিৰৰ পৰা অহা খবৰটো সম্পৰ্কে মগজুৱে বিশ্লেষণ কৰিব মানে চিন্তা কৰিব আৰু এটা সিদ্ধান্ত ল'ব সিদ্ধান্তটো আকৌ কি কৰিব সিদ্ধান্তটো ঘূৰি আহিব মগজুৰ পৰা কৰলৈকে আহিব যৰ পৰা গৈছিল বাৰ্তাটো তাৰলৈকে আহিব সেইটো স্নায়ু কোষলৈ আহিব কোনে লৈ আহিব সংজ্ঞাবাহী স্নায়ু কোষে বাৰ্তা লৈ গৈছিল আৰু আজ্ঞাবাহী স্নায়ু কোষে বাৰ্তাটো মগজুৰ পৰা সিদ্ধান্তটো ঘূৰাই লৈ আহিব তো অহাৰ পিছত সেই বাৰ্তাটো কত আহিব আজ্ঞাবাহী স্নায়ু কোষে লৈ আহিব যৰ পৰা বাৰ্তাটো গৈছিল তাৰলৈকে লৈ আহিব যেটো স্নায়ু কোষৰ পৰা গৈছিল তাৰলৈকে লৈ আহিব তাৰলৈকে অহাৰ পিছত সাপোজ আমি সহজ এটা উদাহৰণৰ সহায়ত লওঁ আমাৰ জুই জ্বলিছে আমি হাত পৰি গৈছে হঠাৎ হাত দিছো আমি জুই জ্বলি আছে বহুত নজনাকে হাত পৰি গৈছে আমি হাতটো নথৰা গুচাই দিছো তো খবৰটো কৰ পৰা গৈছে মগজুলৈ হাতৰ পৰা গৈছে তো ইয়াৰ পৰা খবৰটো সংজ্ঞাবাহী স্নায়ু কোষে লৈ যাব আকৌ সিদ্ধান্তটো লোৱাৰ পিছত আকৌ খবৰটো ইয়ালৈকে লৈ আহিব ইয়ালৈকে লৈ অহাৰ পিছত
ইয়ালৈকে আহিব কোনে লৈ আহিব আজ্ঞাবাহী স্নায়ুকোষে লৈ আহিব লৈ অহাৰ পিছত আমাৰ স্নায়ুকোষে খবৰটো লৈ আহিব কিন্তু স্নায়ুকোষে কামটো কৰিব নোৱাৰিব স্নায়ুকোষে খালি বাৰ্তাহে প্ৰেৰণ কৰে স্নায়ুকোষে কাৰ্য কৰিব নোৱাৰে স্নায়ুকোষে বাৰ্তা প্ৰেৰক হিচাপে কাম কৰে ইয়াৰ পৰা ইয়ালৈ খবৰ পঠায় ইয়াৰ পৰা তালৈ খবৰ পঠায় গোটেই দেহত বাৰ্তা প্ৰেৰক হিচাপে স্নায়ুকোষে কাম কৰে কিন্তু আমাৰ দেহৰ প্ৰেক্টিক্যালি কামবিলাক কোনে কৰিব লাগে বাস্তৱতে কামবিলাক কোনে কৰে আমাৰ পেশী হাতৰ পেশী ভৰিৰ পেশী আমাৰ পেশীবিলাকে কাম কৰে আমাৰ এইবিলাক কি পেশী হাতৰ ভৰিৰ পেশী ভৰিৰ পেশী কামবিলাক কৰে অৰ্থাৎ কামবিলাক কোনে কৰে পেশী কোষে কৰে স্নায়ুকোষে বাৰ্তা প্ৰেৰণ কৰে আৰু কামবিলাক কোনে কৰে পেশী কোষে কামবিলাক কৰে তো স্নায়ুকোষে যেতিয়া হাতলৈ বাৰ্তাটো লৈ আহিব তেতিয়া হাতৰ পেশীয়ে কি কৰিব কাৰ্য কৰিব পেশী কোষে কাৰ্য কৰিব স্নায়ুকোষে বাৰ্তা লৈ আহিব আজ্ঞাবাহী স্নায়ুকোষে ইয়ালৈ বাৰ্তা লৈ আহিব আৰু তেতিয়া পেশী কোষবিলাক কি হ'ব পেশী কোষবিলাকে গতি কৰিব পেশী কোষে কি কৰিব তেতিয়া গতি কৰিব আজ্ঞাবাহী স্নায়ুকোষৰ বাৰ্তা লাভ কৰাৰ লগে লগে পেশী কোষে গতি লাভ কৰিব পেশী কোষে কেনেকৈ গতি লাভ কৰিব স্নায়ুকোষৰ কাৰণে স্নায়ুকোষে যেতিয়া বাৰ্তা দিব তেতিয়া পেশী কোষে গতি কৰিব কেনেকৈ আমাৰ পেশীত কিছুমান প্ৰটিন আছে আমি আকৌ ৰিপিট কৰিম পেশীত কিছুমান প্ৰটিন আছে স্নায়ুকোষে বাৰ্তা লৈ অহাৰ লগে লগে পেশী কোষৰ প্ৰটিনবিলাক ভাঙি সৰু সৰু খণ্ড হৈ যাব সৰু কি হ'ব কিছুমান টুকুৰা বা খণ্ড হ'ব সৰু সৰু অংশত বিভক্ত হ'ব তো পেশীৰ প্ৰটিনবিলাক সৰু সৰু অংশত বিভক্ত হ'ব কিহৰ কাৰণে নতুনকৈ আকৌ গঠন হোৱাৰ কাৰণে স্নায়ুকোষে বাৰ্তা প্ৰেৰণ কৰাৰ লগে লগে পেশীৰ প্ৰটিনবিলাক ভাঙি যাব কিহৰ কাৰণে নতুনকৈ আকৌ গঠন হোৱাৰ কাৰণে ভাঙি যাব যেতিয়া প্ৰটিনবিলাক সৰু সৰু অংশত বিভক্ত হ'ব তেতিয়া কি হ'ব আমাৰ পেশীবিলাকে গতি কৰিব বা আকৃতি সলনি হ'ব তেতিয়া পেশীৰ আকৃতি সলনি হ'ব বা পেশীয়ে গতি কৰিব পেশীয়ে গতি কৰিল মানে কি আমি কাৰ্য কৰিব পাৰিম আমি হাতবিলাক লৰাইছো তো আমাৰ হাত গতি কৰিছে কিহৰ কাৰণে বিজ্ঞানীসকলে কৈছে যে আমাৰ কিছুমান প্ৰটিন আছে পেশীবিলাকত পেশীৰ প্ৰটিনবিলাক সৰু সৰু অংশত বিভক্ত হয় যেতিয়া স্নায়ুকোষৰ বাৰ্তা পায় পেশীৰ অংশত সৰু প্ৰটিনবিলাক সৰু সৰু অংশত বিভক্ত হয় যেতিয়া ক'ৰ পৰা বাৰ্তা পায় স্নায়ুকোষৰ পৰা বাৰ্তা পায় স্নায়ুকোষৰ পৰা বাৰ্তা পোৱাৰ লগে লগে ইয়াৰ প্ৰটিনবিলাক পেশীৰ প্ৰটিনবিলাক ভৰি হওক বা হাতই হওক ইয়াৰ প্ৰটিনবিলাক সৰু সৰু অংশত বিভক্ত হয় সৰু সৰু টুকুৰা হয় তো সৰু টুকুৰা হোৱাৰ লগে লগে কি হ'ব পেশী গতি কৰিব পেশীৰ কোষবিলাক গতি কৰিব বা আকৃতি সলনি হ'ব আকৃতি সলনি হোৱা বা গতি কৰা একেই কথা তো যেতিয়া গতি কৰিম তাৰ মানে কি কাৰ্য কৰিম তো এনেকৈ কাৰ্য সম্পাদন হয় প্ৰথমতে স্নায়ুকোষে বাৰ্তা প্ৰেৰণ কৰে পেশীলৈ তেতিয়া পেশীয়ে কি কৰে নিজৰ আকৃতি সলনি কৰে কেনেকৈ পেশীয়ে নিজৰ আকৃতি সলনি কৰে পেশীত থকা প্ৰটিনবিলাকৰ সৰু সৰু খণ্ডলৈ বিভক্তন ঘটে যেতিয়া বিভক্তন ঘটে তেতিয়া আকাৰ সলনি হয় আৰু পেশীয়ে গতি লাভ কৰে এনেকৈ স্নায়ুকোষে গোটেই শৰীৰত কাৰ্য সমাধান কৰাত সহায় কৰে প্ৰথমতে স্নায়ুকোষে বাৰ্তা প্ৰেৰণ কৰে পেশীলৈ আৰু পেশীবিলাক কি কৰে তেতিয়া পেশীবিলাকে নিজৰ আকৃতি সলনি কৰে বা পেশীবিলাকে গতি কৰে কেনেকৈ পেশীত থকা প্ৰটিনবিলাক সৰু সৰু অংশত বিভক্ত হৈ হোৱাৰ জৰিয়তে তো এনেকৈ আমাৰ পেশীয়ে কি কৰে কাৰ্য কৰে তো আমি আকৌ এবাৰ কৈ দিওঁ পেশীয়ে স্নায়ুকোষে কেনেকৈ কাৰ্য কৰে প্ৰথমতে কি হয় বাহ্যিক বাৰ্তা বাহিৰৰ বাৰ্তা বাহ্যিক বাৰ্তা সংজ্ঞাবাহী স্নায়ুকোষে মগজুলৈ প্ৰেৰণ কৰে সেই বাৰ্তা মগজুৱে বিশ্লেষণ কৰি সিদ্ধান্ত লয় আকৌ আজ্ঞাবাহী স্নায়ুকোষৰ জৰিয়তে সংজ্ঞাবাহী স্নায়ুকোষে লৈ গৈছিল আজ্ঞাবাহী স্নায়ুকোষে কি কৰিব আজ্ঞাবাহী স্নায়ুকোষে সেই বাৰ্তা আকৌ য'ৰ পৰা গৈছিল তালৈকে লৈ আহিব আৰু তাত থকা আজ্ঞাবাহী স্নায়ুকোষৰ বাৰ্তা তালৈকে অহাৰ লগে লগে তাত থকা পেশী কোষে কি কৰিব গতি লাভ কৰিব পেশী কোষে গতি লাভ কৰিব আজ্ঞাবাহী স্নায়ুকোষৰ বাৰ্তা পোৱাৰ লগে লগে য'ত পাইছে তাত থকা পেশীবিলাকে গতি লাভ কৰিব কাৰণ গোটেই শৰীৰত পেশী কোষবিলাক আছে কিছুমান পেশী লৰচৰ কৰিব পৰা যায় কিছুমান পেশী লৰচৰ কৰিব পৰা নাযায় তো আজ্ঞাবাহী স্নায়ুকোষে খবৰ দিয়াৰ লগে লগে পেশী কোষে কি লাভ কৰিব গতি লাভ কৰিব আৰু পেশী কোষে কিহৰ কাৰণে গতি লাভ কৰিব পেশী কোষত থকা প্ৰটিনবিলাক সৰু সৰু ভাগত বিভক্ত হোৱাৰ কাৰণে গতি লাভ কৰিব তো এনেকৈ গোটেই শৰীৰত কাৰ্যবিলাক সম্পাদন হয়
আমি দেখিলো আমাৰ গোটেই শৰীৰত পেশীকোষে স্নায়ুকোষে কেনেকৈ কাৰ্য সম্পাদন কৰে। ইয়াৰ পিছত আমি অলপ উদ্ভিদৰ বিষয়ে পঢ়িম। আমি এতিয়া উদ্ভিদৰ বিষয়ে কি পঢ়িম? তোমালোকে পালা আমাৰ প্ৰাণীৰ গোটেই দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ত দুটা বস্তুৱে সহায় কৰে। আমাৰ প্ৰাণী যিবিলাক প্ৰাণী আছে, মানুহ, গৰু, ছাগলী, জীৱ-জন্তু, এনেকুৱা যিবিলাক সৰু কীট-পতংগ কি আছে, এই প্ৰাণীবিলাকৰ দেহত আমাৰ প্ৰাণীবিলাকৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় দুটা বস্তুৱে সহায় কৰে। এই দুটা বস্তু কি কি? প্ৰাণীবিলাকৰ দেহত স্নায়ুকোষ আৰু হৰমন। গতিকে প্ৰাণীৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ত দুটা বস্তুৱে সহায় কৰে। এটা হ'ল স্নায়ুকোষ আৰু এটা হ'ল হৰমন। এইটো প্ৰাণীৰ দেহত স্নায়ুকোষ আৰু হৰমনে নিয়ন্ত্ৰণ আৰু সমন্বয়ত সহায় কৰে। প্ৰাণীৰ দেহত স্নায়ুকোষ আৰু হৰমনে নিয়ন্ত্ৰণ আৰু সমন্বয়ত সহায় কৰে। প্ৰাণী কি? এতিয়া প্ৰাণীৰ বিষয়টো পঢ়িলো, বহুত কিবা কিবি পঢ়িলো। এতিয়া আমি পঢ়িম উদ্ভিদ। এতিয়া আমি চাম উদ্ভিদৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ত কিহে সহায় কৰে। উদ্ভিদৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ত কোনে সহায় কৰে? প্ৰাণীবিলাক, উদ্ভিদবিলাক। প্ৰাণী আৰু উদ্ভিদক একেলগে কোৱা হয় জীৱ। গতিকে প্ৰাণীৰ দেহত দুটা বস্তু হয়, সমন্বয় সাধন হয় আৰু স্নায়ুকোষ আৰু হৰমন। এতিয়া উদ্ভিদৰ কিন্তু স্নায়ুকোষ নাই, গছ-গছনিৰ স্নায়ুকোষ নাই। গতিকে গছ-গছনিৰ যিহেতু স্নায়ুকোষ নাই, গতিকে গছ-গছনিয়ে কেনেকৈ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে আৰু গোটেই দেহটো ধুনীয়াকৈ নিয়াৰিকৈ কোনো অসুবিধা নোহোৱাকৈ চলাই নিয়ে, সেইটো আমি জানিব লাগিব। নিয়ন্ত্ৰণ আৰু সমন্বয় মানে কি? দেহৰ কোনো অসুবিধা নোহোৱাকৈ নিয়াৰিকৈ দেহটো চলাই নিয়াক কোৱা হয় নিয়ন্ত্ৰণ আৰু সমন্বয়। তোমালোক কৈছিলো নিয়ন্ত্ৰণ কাক বোলে আৰু সমন্বয় কাক বোলে। স্নায়ুকোষ আৰু হৰমন বিলাকে কি কৰে? স্নায়ুকোষ আৰু হৰমন বিলাকে দেহৰ কাৰ্যবিলাক চলাই নিয়াত সহায় কৰে দেহৰ কোনো কি নোহোৱাকৈ, দেহৰ কোনো অসুবিধা নোহোৱাকৈ আৰু দেহ সুস্থ ৰাখে। ইয়াক কোৱা হয় নিয়ন্ত্ৰণ। আৰু সমন্বয় কি আছে? স্নায়ুকোষ আৰু হৰমন বিলাকে একেলগে কাৰ্য কৰে যাতে গোটেই দেহৰ অংগবিলাকে কাৰ্য কৰিব পাৰে, আৰু বাহ্যিক উদ্দীপকৰ প্ৰতি সঁহাৰি জনাব পাৰে, এইবিলাক যাতে কৰিব পাৰে, তাক কোৱা হয় সমন্বয়। এইবিলাক কোৱা হৈছিল। এতিয়া উদ্ভিদৰ দেহত কেনেকে এই নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয়? উদ্ভিদৰ দেহত কিন্তু স্নায়ুকোষ নাই। আমি পাইছো স্নায়ুকোষ আৰু হৰমনেহে নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনত সহায় কৰে প্ৰাণীৰ দেহত। গতিকে উদ্ভিদৰ দেহত কেনেকে নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয়? গতিকে উদ্ভিদৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কোনো স্নায়ুকোষ নাই। কণ্ট্ৰোলৰ কাৰণে, দেহ কণ্ট্ৰোলৰ কাৰণে স্নায়ুকোষ নাই, কিন্তু হৰমন আছে। উদ্ভিদৰ দেহত প্ৰাণীৰ দেহৰ নিচিনা হৰমন আছে। প্ৰাণীৰ দেহতো হৰমন আছে, উদ্ভিদৰ দেহতো হৰমন আছে, কিন্তু স্নায়ুকোষ নাই। আমি দেখিছো দুটা বস্তুৱে প্ৰাণীৰ দেহৰ নিয়ন্ত্ৰণ সমন্বয় সাধনত সহায় কৰে, কিন্তু উদ্ভিদৰ দেহত হৰমন আছে কিন্তু স্নায়ুকোষ নাই। উদ্ভিদৰ দেহত আছে হৰমন, গতিকে অকল হৰমনৰ সহায়তে নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন নহয়, আৰু কিছুমান বস্তু আছে যিবিলাকে আমাৰ উদ্ভিদৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনত সহায় কৰে। তো হৰমনে উদ্ভিদৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে। আৰু এটা বস্তু আছে, সেইটোৰ নাম হ'ল বৈদ্যুতিক ৰাসায়নিক মাধ্যম। এইটো কিন্তু আমাৰ উদ্ভিদৰ দেহতে আছে, প্ৰাণীৰ দেহত নাই। গতিকে উদ্ভিদৰ দেহত কেনেকে নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয়? হৰমনৰ সহায়ত, বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ সহায়ত, আৰু উদ্ভিদে কি কৰে? নিজৰ দেহত থকা যিবিলাক পানী আছে, উদ্ভিদৰ দেহত পানী আছে, বেলেগ জীৱৰ দেহতো আছে পানী। উদ্ভিদৰ দেহত থকা পানী যিবিলাক আছে, সেই পানীৰ তাৰতম্যৰ জৰিয়তে কেতিয়াবা পানী কমায়, কেতিয়াবা কৰবাত বঢ়ায়, এনেকে পানীৰ তাৰতম্যৰ জৰিয়তে নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে উদ্ভিদে। পানীৰ তাৰতম্যৰ জৰিয়তে। তোমালোকে ইমান চটকৈ বুজি নাপাবা, গম নাপাবা, সেইকাৰণে সকলোৱে মনোযোগ দিয়া, কাৰণ ইয়াতেতো কৰি ভাল নম্বৰ পাব লাগিব, হয় নে নাই? গতিকে ইয়াতে ধুনীয়াকৈ মনোযোগ দিবা।
ডিভাইড যেতিয়া হ'ব সকলো ইয়াতে মুখস্থ হৈ যাব গতিকে পানীৰ তাৰতম্যৰ যোগে যাব এই তিনিটা সহায়ক উদ্ভিদে কি কৰে নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে উদ্ভিদৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে আমি অলপ চাম কেনেকৈ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয় তিনিটা সহায়ক উদ্ভিদৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰে অলপ আগতে দেখিলা তোমালোকে আমাৰ স্নায়ু কোষে প্ৰাণীৰ দেহত কেনেকৈ কাৰ্য কৰে অলপ আগতে দেখিলা স্নায়ু কোষে প্ৰাণীৰ দেহত কেনেকৈ কাৰ্য কৰে স্নায়ু কোষে প্ৰাণীৰ দেহত কেনেকৈ কাৰ্য কৰে আজ্ঞাবাহী অংগবাহী স্নায়ু কোষে মগজুলৈ বাৰ্তা লৈ যায় আজ্ঞাবাহী স্নায়ু কোষে সিদ্ধান্তটো আকৌ য'ৰ পৰা গৈছিল সেই ঠাইলৈ সেই পেহীলৈ লৈ আহে তেতিয়া পেহীৰ আকৃতি কি হয় সলনি হয় আৰু পেহীয়ে গতি লাভ কৰে তেনেকৈ কাৰ্য হয় সেইটো আমাৰ প্ৰাণীৰ দেহত এতিয়া উদ্ভিদৰ দেহত কেনেকৈ নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন হয় প্ৰথমতে আমি এই দুটা চাম তাৰপিছত নম্বৰটো পিছত কৰা হ'ব আমি চাম উদ্ভিদৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধনত বৈদ্যুতিক ৰাসায়নিক মাধ্যম আৰু পানীৰ তাৰতম্যই কেনেকৈ সহায় কৰে এই দুটাই কেনেকৈ সহায় কৰে দেহ কন্ট্ৰোল কৰাত কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন কন্ট্ৰোল কৰাত এই দুটাই কেনেকৈ সহায় কৰে গছৰ দেহ কন্ট্ৰোল কৰাত এই দুটাই কেনেকৈ সহায় কৰে বৈদ্যুতিক ৰাসায়নিক মাধ্যম মানে কি বৈদ্যুতিক ৰাসায়নিক মাধ্যম মানে কি বিদ্যুৎ মানে তোমালোকে বুজি পোৱা কাৰেন্ট ইলেক্ট্ৰিসিটি বুজি পোৱা বৈদ্যুতিক মানে ইলেক্ট্ৰিসিটি মানে এনেকুৱা এটা কিবা সৃষ্টি হয় উদ্ভিদৰ দেহত বিদ্যুতৰ নিচিনা তৎক্ষণাত এটা বিদ্যুতৰ নিচিনা এটা সংকেতৰ সৃষ্টি হয় যেটা স্নায়ু কোষ নাই উদ্ভিদৰ দেহত কি হয় হঠাতে যেনেকা আমাৰ কাৰেন্ট বিলাক বিদ্যুৎ বিলাক হঠাতে কোনোবা কি কৰিব পাৰে স্পৰ্শ কৰিলে আঘাত কৰিব পাৰে ঠিক তেনেকুৱা এটা বাৰ্তাৰ সৃষ্টি হয় উদ্ভিদৰ দেহত তৎক্ষণাত কিন্তু স্নায়ু কোষ নাই তৎক্ষণাত এনেকুৱা কিছুমান সংকেতৰ সৃষ্টি হয় উদ্ভিদৰ দেহত সেইটো কোৱা হয় বৈদ্যুতিক ৰাসায়নিক মাধ্যম বিদ্যুতৰ নিচিনা হঠাতে কিছুমান সংকেতৰ সৃষ্টি হয় বিদ্যুৎ যেনেকুৱা আঘাত কৰে ঠিক তেনেকুৱা বিদ্যুতৰ নিচিনা সংকেতৰ সৃষ্টি হয় এইবিলাক কোৱা হয় বৈদ্যুতিক ৰাসায়নিক মাধ্যম আৰু তাৰ জৰিয়তে কি হয় যোগাযোগ হয় এঠাইৰ পৰা আন ঠাইলৈ গছৰ এটা কোষৰ পৰা আন এটা কোষলৈ যোগাযোগ হয় তো এইটো কোৱা হয় বৈদ্যুতিক ৰাসায়নিক মাধ্যম আৰু পানীৰ তাৰতম্য মানে উদ্ভিদৰ কিছুমান কোষত পানী কম আছে কিছুমান কোষত বেছি আছে কিছুমান কোষৰ পৰা উদ্ভিদে কি কৰিব পানীবিলাক ওলাই দিব পাৰে কিছুমান কোষত আকৌ পানীবিলাক গ্ৰহণ কৰিব পাৰে এইটো কোৱা হয় পানী তাৰতম্য বুলি কোৱা হয় তো আমি চাম কেনেকৈ আমাৰ পানীৰ তাৰতম্যই সহায় কৰে তো প্ৰথমতে কি হয় যেতিয়া কি কৰিব আমাৰ মানুহৰ দৰে গছৰ দেহত বহুত পোক আছে গছবিলাকৰ দেহত মিলিয়ন বিলিয়ন পোক আছে গণি শেষ কৰিব পৰা নাযায় আমাৰ হাতৰ আঙুলি এটাতো বহুত পোক আছে গতিকে যেতিয়া কি কৰিব উদ্ভিদৰ যিকোনো এটা কোষে বাৰ্তা লাভ কৰিব বা বাহিৰৰ পৰা এটা খবৰ লাভ কৰিব বাহিৰৰ পৰা এটা বাৰ্তা বাহ্যিক বাৰ্তা যেতিয়া এটা উদ্ভিদৰ এটা কোষে লাভ কৰিব সেই বাৰ্তাটো কি কৰিব সেই বাৰ্তাটো উদ্ভিদে কি কৰিব বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ সহায়ত পৰৱৰ্তী কোষলৈ প্ৰেৰণ কৰিব পৰৱৰ্তী কোষে যাতে গম পায় খবৰটো পৰৱৰ্তী কোষলৈ প্ৰেৰণ কৰিব যেহেতু স্নায়ু কোষ নাই কোনে খবৰটো প্ৰেৰণ কৰিব বৈদ্যুতিক ৰাসায়নিক মাধ্যমে প্ৰেৰণ কৰিব বাহ্যিক বাৰ্তা এটা উদ্ভিদে যিকোনো এটা কোষৰ সহায়ত লাভ কৰা বাহ্যিক বাৰ্তাটো পৰৱৰ্তী কোষলৈ বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ সহায়ত প্ৰেৰণ কৰাৰ লগে লগে কি হ'ব সেইটো কোষত থকা যিবিলাক নেকি পানী আছে সেইটো কোষত থকা পানীবিলাক কি হ'ব হয়তো কমিব বা বাঢ়িব বেলেগ কোষৰ পৰা হয়তো গ্ৰহণ কৰিব পাৰি বা নিজৰ কোষৰ পৰা পানীবিলাক কি কৰিব এৰি দিব তেতিয়া
পানীবিলাক এৰি দিলে বা বৰালে তেতিয়া কি হ'ব কোষৰ আকৃতি সলনি হ'ব কোষৰ আকৃতি কি হ'ব সলনি হ'ব কোষৰ আকৃতি যেতিয়া সলনি হ'ব তেতিয়া কি কৰিব সেই কোষটোৱে গতি লাভ কৰিব কোষটোৱে কি কৰিব গতি লাভ কৰিলে তাতে কি হ'ব কিছুমান কাৰ্য সম্পাদন হ'ব যেনেকৈ আমাৰ পেহীত খবৰ লাভ কৰাৰ লগে লগে পেহীৰ কোষবিলাক কি লাভ কৰিছিল গতি লাভ কৰিছিল তো ইয়াতে মই শৰ্টকে লিখি দিছিলো যেনেকৈ ক'লো সেনেকৈ লিখি দিছিলো তো কি কৰিব প্ৰথমতে এটা বাহিৰৰ কোষে প্ৰথমতে এটা বাহ্যিক বাৰ্তা যেতিয়া উদ্ভিদৰ যিকোনো এটা কোষে লাভ কৰাৰ লগে লগে সেই বাৰ্তাটো সেইটো কি কৰিব পৰৱৰ্তী কোষলৈ প্ৰেৰণ কৰিব কিহৰ সহায়ত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ সহায়ত প্ৰেৰণ কৰিব আৰু তৎক্ষণাত এই মাধ্যমটো সৃষ্টি হ'ব উদ্ভিদত তৎক্ষণাত সৃষ্টি হ'ব পৰৱৰ্তী কোষলৈ প্ৰেৰণ কৰাৰ লগে লগে সেই কোষৰ আকৃতি কি হ'ব সলনি হ'ব কোষৰ আকৃতি কি হ'ব সলনি হ'ব আৰু কোষটোৱে গতি লাভ কৰিব কিহৰ কাৰণে পানীৰ তাৰতম্যৰ সৃষ্টি হ'ব কোষত বাৰ্তা প্ৰেৰণৰ লগে লগে বৈদ্যুতিক ৰাসায়নিক মাধ্যমে কোষটোলৈ বাৰ্তা প্ৰেৰণ কৰাৰ লগে লগে সেই কোষৰ কি হ'ব কোষৰ পানী যিবিলাক আছে পানীৰ তাৰতম্যৰ যোগেদি কোষৰ আকৃতি সলনি হ'ব আৰু কোষটোৱে কি লাভ কৰিব গতি লাভ কৰিব তো আকৌ এবাৰ চমুকৈ কৈ দিওঁ যেতিয়া কি হয় এটা কোষে বাহ্যিক বাৰ্তা লাভ কৰে উদ্ভিদৰ এটা কোষে বাহ্যিক বাৰ্তা লাভ কৰাৰ লগে লগে সেই বাৰ্তাটো কি কৰে কোষটোৱে পৰৱৰ্তী কোষটোলৈ প্ৰেৰণ কৰে বাৰ্তাটো আন এটা কোষলৈ পঠাই দিয়ে পৰৱৰ্তী কোষটোলৈ প্ৰেৰণ কৰে সেই যেটো কোষলৈ বাৰ্তাটো পঠাই দিয়ে সেইটো কোষৰ কি হ'ব সেইটো কোষৰ আকৃতি সলনি হ'ব এইটো কোষৰ কি সলনি হ'ব আকৃতি এটা কোষে বাৰ্তা পাই কেনে আনটো কোষলৈ প্ৰেৰণ কৰিব বাৰ্তাটো আনটো কোষলৈ কি কৰিব বাৰ্তাটো পঠাই দিব কেনেকৈ কিহৰ জৰিয়তে পঠাই দিব বৈদ্যুতিক ৰাসায়নিক মাধ্যম কিহৰ জৰিয়তে পঠাই দিব বৈদ্যুতিক ৰাসায়নিক মাধ্যম বাহিৰৰ পৰা লাভ কৰা এটা বাৰ্তা উদ্ভিদৰ কোষে কি কৰিব আন এটা কোষলৈ প্ৰেৰণ কৰিব কিহৰ জৰিয়তে বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ জৰিয়তে প্ৰেৰণ কৰাৰ লগে লগে যেটো কোষত পঠাইছে বাৰ্তাটো সেইটো কোষৰ আকৃতি সলনি হ'ব আৰু সেইটো কোষে কি লাভ কৰিব গতি লাভ কৰিব কিহৰ কাৰণে গতি লাভ কৰিব তাত থকা যিবিলাক পানী আছে এই পানীবিলাক কম বেছি হৈ যাব গতি লাভ কৰিব কিহৰ কাৰণে পানীবিলাক কম বেছি হোৱাৰ কাৰণে পানীৰ তাৰতম্য ঘটিব লগে লগে বাৰ্তা পোৱাৰ লগে লগে পানীৰ তাৰতম্য ঘটিব আৰু কোষটোৰ আকৃতি সলনি হ'ব আৰু গতি লাভ কৰিব কোষটোৱে গতি লাভ কৰিল মানে কি কোষটোৱে যিকোনো এটা কাম সমাধা কৰিল কোষটোৱে এটা কাৰ্য সম্পাদন কৰিল যেনেকৈ আমাৰ পেহী গতি লাভ কৰিছিল পেহীয়ে কাম সম্পাদন কৰিছিল কাৰ্য সম্পাদন কৰিছিল গছৰ দৰে পেহী নাই গছৰ গোটেই শৰীৰত কোষ আছে গোটেই কোষটোৱে এনেকৈ কাৰ্য কৰিব আকৃতি সলনি কৰি বা গতি লাভ কৰি কাৰ্য সম্পাদন কৰিব তো এতিয়া আমি চাম হৰমনে কেনেকৈ উদ্ভিদৰ দেহত কাৰ্য সম্পাদন কৰে হৰমনে কি কাম কৰে উদ্ভিদৰ দেহত প্ৰথমতে আমি উদ্ভিদৰ কি হৰমন আছে সেই চাৰিটা চাম উদ্ভিদৰ চাৰিটা হৰমন আছে সেই চাৰিটা হৰমনৰ নাম কি আমি ফাৰ্ষ্ট চাম তো কোনোবাই থুলমূলকৈ এইটো কেনেকৈ উদ্ভিদ কোষে কেনেকৈ গতি লাভ কৰে তো তাৰ কাৰণে মই আকৌ এবাৰ চমুকৈ কৈ দিওঁ উদ্ভিদ কোষে কেনেকৈ গতি লাভ কৰে again repeat listen to me আকৌ শুনিবা উদ্ভিদৰ কোষে যেতিয়া এটা বাহ্যিক বাৰ্তা লাভ কৰে কোষটোৱে সেই বাৰ্তাটো আনটো কোষলৈ প্ৰেৰণ কৰে কিহৰ জৰিয়তে বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ জৰিয়তে আনটো কোষলৈ কি কৰে প্ৰেৰণ কৰে তেতিয়া সেই কোষটোৱে কি কৰে নিজৰ আকৃতি সলনি কৰি গতি লাভ কৰে কিহৰ জৰিয়তে পানীৰ তাৰতম্যৰ জৰিয়তে সেই কোষটোৱে নিজৰ আকৃতি সলনি কৰি গতি লাভ কৰে তাত থকা পানীৰ তাৰতম্যৰ জৰিয়তে তো যেতিয়া কি কৰে গতি লাভ কৰে পানীৰ তাৰতম্যৰ জৰিয়তে তেতিয়া এটা কি হয় কোষটোৱে এটা কাৰ্য সম্পাদন কৰে তো এতিয়া আমি চাম হৰমনে উদ্ভিদৰ দেহত কেনেকৈ কাৰ্য সম্পাদন কৰে হৰমনে কেনেকৈ উদ্ভিদৰ দেহত কাৰ্য সম্পাদন কৰে তাৰ কাৰণে আমি হৰমনে কেনেকৈ কাম কৰে আমাৰ দেহত সেইটো জনাৰ আগতে আমাৰ কি হৰমন আছে আমি সেইবিলাক জানিব আমি প্ৰথমতে কি হৰমন আছে সেইবিলাক চাম তো উদ্ভিদৰ দেহত মোট
সাইটোকাইনিন 4 নম্বৰ এপসাইচিছ এসিড সব বহুত ধুনীয়াকৈ দৰকাৰী কথাবিলাকে কোৱা হয় তোমালোকে মনোযোগ দিয়া অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এপসাইচিছ এসিড হৰমন উদ্ভিদ হৰমন আমাৰ ইয়াতে কিন্তু এনসার লিখলে কি দীঘল কৰি কোৱা নহয় যেটো বুজোৱা হয় শৰ্ট কৰি কথাবিলাক কোৱা হয় কিন্তু এনসার স্ক্ৰিপ্ট দিয়াৰ পিছত তোমালোকে চাবা সকলো ডাঙৰকৈ আছে গতিকে উদ্ভিদৰ হৰমন চাৰিটা কি অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইচিছ এসিড এটা হল উদ্ভিদৰ দেহত পোৱা হৰমন প্ৰতিটোৰে বেলেগ বেলেগ কাম আছে হৰমন বিলাকে কিন্তু খবৰ নপঠায় উদ্ভিদৰ হৰমন বিলাকে কিছুমান বিশেষ কাম হে কৰে তো কি কাম কৰে সেইবিলাক এতিয়া আমি চাম এটা হল উদ্ভিদৰ দেহত পোৱা হৰমন সব ইয়াতে যেতিয়া হয় তোমালোকে চেষ্টা কৰিব লাগে দেখি কেনে কিবা মুখস্থ কৰি ৰাখিব পাৰো নি বেলেগ কোন নহয় কিবা মনত ৰাখিব পাৰো নি কাৰণ ইমান বিলাক বস্তু হৈ আছে কেতিয়া হ'ব যেতিয়া পাৰাজত তেতিয়াই কৰিব লাগে গতিকে অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইচিছ এসিড এই চাৰিটা হল উদ্ভিদ হৰমন অহাকালি আমি প্ৰাণী হৰমন কৰিম এতিয়া আমি এইকেইটাৰ কামবিলাক চাম ক'ত পোৱা যায় আৰু কি কাম কৰে আমি সেইবিলাক চাম প্ৰথমটো হৰমনৰ নাম হল অক্সিন বিলাক ক'ত থাকে অক্সিন বিলাক তোমালোকে দেখিবা পাতৰ যিখিনি কোমল অংশ একেবাৰে আগৰ অংশ আগভাগ সেই আগভাগত থাকে কাণ্ডৰ একেবাৰে আগৰ যিখিনি কোমল পাত আছে কাণ্ডৰ কোমল যিখিনি পাতৰ অংশ সেইখিনিত থাকে অক্সিন ক'ত থাকে কাণ্ডৰ অগ্ৰ অংশত থাকে অক্সিন কাণ্ডৰ উদ্ভিদৰ উদ্ভিদৰ যিখিনি শিপা আছে শিপা বা কাণ্ড শিপা যে আছে শিপাৰ একেবাৰে আগত আৰু একদম ঠানিবিলাক যে আছে ঠানিৰ একেবাৰে আগত আছে অক্সিন কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত অক্সিন থাকে কাণ্ড আৰু শিপা অক্সিন পোৱা যায় কাণ্ড আৰু শিপাৰ অগ্ৰ অংশত অগ্ৰভাগত কাণ্ড আৰু শিপাৰ অগ্ৰভাগত পোৱা যায় অক্সিন আৰু অক্সিনে কি কৰে সেই যে থাকে শিপাৰ আগত যে থাকে আৰু কাণ্ডৰ আগত যে থাকে থাকি কেনে কাণ্ড আৰু শিপাৰ অগ্ৰভাগত যে থাকে থাকি কেনে সেই ঠাইটো কি কৰে দীঘল কৰে আৰু ডাঙৰ কৰে গতিকে অক্সিনৰ কাম হল কাণ্ড আৰু শিপাৰ অগ্ৰ অংশত থাকি এই কাণ্ড আৰু শিপাক ডাঙৰ কৰা আৰু বৃদ্ধি কৰা কাণ্ড আৰু শিপাক ডাঙৰ কৰা আৰু বৃদ্ধি কৰা গতিকে অক্সিন হৰমনৰ এইটোৱে কাম অক্সিন হৰমনৰ কাম অক্সিন হৰমনৰ কাম কি কাণ্ড আৰু শিপাৰ অগ্ৰ অংশত থাকি সেই অংশৰ ডাঙৰ কৰা আৰু বৃদ্ধি কৰা গতিকে অক্সিনে কি কৰে কাণ্ড আৰু শিপাৰ অগ্ৰভাগত থাকি এই অংশ ডাঙৰ আৰু বৃদ্ধি কৰে এইটোৱে কাম অক্সিন হৰমনৰ পৰীক্ষা যদি আহে এইটোৱে লিখিব লাগিব আৰু বেলেগ নাই গতিকে কাণ্ড আৰু শিপাৰ অগ্ৰ অংশত থাকি এই অংশ ডাঙৰ আৰু বৃদ্ধি হোৱাত সহায় কৰে অক্সিনে পৰীক্ষাত আহে অক্সিন হৰমনৰ কাম জিবাৰেলিন সাইটোকাইনিন এপসাইচিছ এসিড এই হৰমনবিলাকৰ কি কাম প্ৰাণী হৰমনৰ কাম আহে উদ্ভিদ হৰমনৰ কাম আহে আমি যেতিয়া কোৱেশ্চনত আহিছিল এইবিলাক তোমালোকক দেখাম তোমালোকে গম পাবা যে আহিছিল হয় এতিয়া চাও আমি 2
2 নম্বৰত আছে জিবাৰেলিন জিবাৰেলিনৰ কাম কি জিবাৰেলিনৰ কাম কি আমাৰ অক্সিনৰ নিচিনাকে জিবাৰেলিন ক'ত থাকে ই কিন্তু নিপাত নাথাকে জিবাৰেলিন কাণ্ডত থাকে জিবাৰেলিন থাকে কাণ্ডৰ অগ্ৰভাগত জিবাৰেলিন অকল কাণ্ডৰ অগ্ৰভাগত জিবাৰেলিন কাণ্ডৰ অগ্ৰভাগত থাকি সেই অংগ ডাঙৰ আৰু বৃদ্ধি হোৱাত সহায় কৰে অক্সিনৰ নিচিনাকৈ জিবাৰেলিনৰ কাণ্ডৰ অগ্ৰভাগত থাকি সেই অংগ ডাঙৰ আৰু বৃদ্ধি হোৱাত সহায় কৰে ইয়াৰ পিছত আমি সাইটোকাইনিন 3 নম্বৰ এটো চাম সাইটোকাইনিনে কি কাম কৰে গছৰ দেহত সাইটোকাইনিনে কি কাম কৰে সব এই কামবিলাক যে কৰি আছে এই কামবিলাকৰ জৰিয়তে হৰমনে কি কৰি আছে উদ্ভিদৰ দেহ কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে আৰু গোটেই দেহৰ সমন্বয় সাধনত সহায় কৰি আছে আমি কামৰ বিষয়ে কৰি আছো কিন্তু এই কাম যে কৰি আছে এই কামবিলাকৰ জৰিয়তে কি কৰি আছে গোটেই উদ্ভিদৰ গোটেই দেহ কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে আৰু গোটেই দেহৰ সমন্বয় সাধন কৰি আছে সাইটোকাইনিন কি কৰে সাইটোকাইনিন আমাৰ উদ্ভিদৰ গঠনত পোৱা যায় সাইটোকাইনিন থাকে ফলত বীজত কিহৰ কাৰণে সাইটোকাইনিনে কি কৰে ফল বীজ এই অংগবিলাকত থাকি কি কৰে কোষ বিভাজনত সহায় কৰে কোষ বিভাজনত সাইটোকাইনিনে সহায় কৰে সাইটোকাইনিন ক'ত পোৱা যায় উদ্ভিদৰ ফলত পোৱা যায় ফল যে আছে বিভিন্ন গছৰ ফলবিলাক সেই ফলবিলাকত পোৱা যায় সাইটোকাইনিন ফলত পোৱা যায় ফল মানে বীজ ফল বা বীজত পোৱা যায় সাইটোকাইনিন ফল বীজ আদি অংগত সাইটোকাইনিন পোৱা যায় কাৰণ সাইটোকাইনিনে ফল বা বীজত থাকি কি কৰে কোষ বিভাজনত সহায় কৰে তোমালোকে লিখাৰ কাৰণে চমুকৈ লিখিব পাৰা যে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে লগতে সাইটোকাইনিনৰ আৰু এটা কাম আছে কেতিয়াবা চাবা কিছুমান গছ ডাঙৰ হোৱাৰ পিছত আৰু ডাঙৰ নহয় যে সেই বস্তুটো জনাই কোনে সাইটোকাইনিনে জনাই উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাত সহায় কৰে বা উদ্ভিদৰ বৃদ্ধি বন্ধ কৰে এটা সময়ত মানুহবিলাক বা বেলেগ জীৱ-জন্তুবিলাক এটা সময়ত ডাঙৰ হোৱাৰ পিছত তাৰপৰা আৰু ডাঙৰ দীঘল নহয় ঠিক তেনেকৈ গছবিলাকক এটা সময়ত দীঘল হোৱাৰ পিছত এটা লিমিট আছে সীমা আছে তাৰ পিছত আৰু ডাঙৰ নহয় বন্ধ হয় ডাঙৰ হোৱা বা দীঘল হোৱা বন্ধ হয় বা বৃদ্ধি হোৱা বন্ধ হয় তো এই যে বন্ধ হয় বৃদ্ধি হোৱা যে বন্ধ হয় সেই বন্ধ হোৱা কামটো কোনে কৰে বন্ধ হোৱাৰ আগজাননী দিয়ে সাইটোকাইনিনে উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ আগজাননী দিয়ে সাইটোকাইনিনে উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱাৰ আগজাননী দিয়ে বন্ধ কিন্তু নকৰে আগজাননী দিয়ে গছত উমান হয় গতিকে দুটা কাম কৰে সাইটোকাইনিনে বৃদ্ধি বন্ধ হোৱাৰ গছৰ বৃদ্ধি বন্ধ হোৱাৰ আগজাননী দিয়ে আৰু এটা আছে কি কৰে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে কোষ বিভাজন মানে কি এটা গছৰ পৰা 10টা যে গছ হয় 20টা যে গছ হয় এইটোই হল কোষ বিভাজন ফলত থাকে বীজত থাকে সাইটোকাইনিন তো ফলত থাকিলে বহুত কোটিৰ পৰা গছ হয় না নাই এটাৰ পৰা বহুত কিটা গছ হয় এইটো হল কোষ বিভাজন গতিকে সাইটোকাইনিনে এই কোষ বিভাজনত সহায় কৰে লাস্ট ৰৈ আছে আমাৰ এপসাইচিস এসিড নামৰ উদ্ভিদৰ যিটো হৰমোন আছে সেইটো তিনটা হৰমোন কলো অক্সিন জিবাৰেলিন সাইটোকাইনিন ইয়াৰ বাদে বেলেগ আৰু কাম নাই ইহঁতৰ এপসাইচিস এসিডৰ কি কাম লাস্ট আমি এইটো চাম এপসাইচিস এসিডে কি কৰে উদ্ভিদৰ বৃদ্ধি বন্ধ কৰে ই আগজাননী দিছিল সাইটোকাইনিনে বন্ধ হোৱাৰ আগজাননী আৰু এপসাইচিস এসিডে কি কৰে উদ্ভিদ বা গছৰ বৃদ্ধি হোৱা বন্ধ কৰি দিয়ে এইটোৱে হ'ল কাম বা উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে এপসাইচিস এসিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে এপসাইচিস এসিডে এতিয়া আমি উদ্ভিদৰ হৰমোনৰ বিষয়ে পঢ়িলো এতিয়া আমি প্ৰাণীৰ হৰমোনৰ বিষয়ে অলপ চাম আমাৰ প্ৰাণী হৰমোনৰ বিষয়ে অলপ চাম তাৰ কাৰণে তোমালোকে সকলোৱে মনোযোগ দিবা একদম লাষ্টৰ টপিকত আছে প্ৰাণী হৰমোন তোমালোকে পেজটো উঠাই চাব পাৰা
আৰু কিছুমান কথা ৰৈ আছে সেইখিনি পঢ়িলেও মই পেজ নম্বৰ 121 পেজ নম্বৰ 121 তোমালোকে পঢ়িব নালাগে যে সেটা চাই থাকা তাতে আছে কথাটো মানে যেটো কোৱা হ'ব এতিয়া পোহৰানুবেগী চলন আৰু ভূকেন্দ্ৰবেগী চলন তাৰ পৰা দুটা কথাই যেটো লাগিব ইমান পঢ়িব নালাগে এতিয়া আমি চাম পোহৰানুবেগী চলন কাক বোলে আৰু ভূকেন্দ্ৰবেগী চলন কাক বোলে ভূকেন্দ্ৰবেগী চলন আৰু পোহৰানুবেগী চলন কাক বোলে তোমালোকে তো সকলোৱে দেখা পোৱা আমাৰ গছ বিলাক যে আছে সৰুৰ পৰাই দেখা পাই আছে তোমালোকে গছ যে হয় শিপাবিলাক কোন ফালে যায় আৰু পাত ছাত এবিলাক সব ওপৰ ফালে উঠি আহে শিপাবিলাক কোন ফালে যায় তলৰ ফালে যায় আৰু পাত আৰু কাণ্ড ওপৰ ফালে আহে তো সেইটোৰ ওপৰত ভিত্তি কৰি আমি পোহৰানুবেগী চলন কাক বোলে এইটো কম আৰু ভূকেন্দ্ৰবেগী চলন কাক বোলে এইটো কম পোহৰানুবেগী চলন পোহৰানুবেগী চলন কাক বোলে এইটো আমি চাম উদ্ভিদে যেতিয়া কি কৰে উদ্ভিদে যেতিয়া পোহৰৰ অনুসৰি গতি কৰে পোহৰ অনুসৰি যেতিয়া উদ্ভিদে গতি কৰে তেতিয়া তাক কোৱা হয় পোহৰানুবেগী চলন যেতিয়া কি কৰে উদ্ভিদে যেতিয়া পোহৰ অনুসৰি গতি কৰে পোহৰৰ দিশত যেতিয়া গতি কৰে এটো কোৱা হয় পোহৰানুবেগী চলন যেতিয়া উদ্ভিদৰ চলন কিহৰ দিশত হয় উদ্ভিদৰ চলন যেতিয়া পোহৰ অনুসৰি হয় তেতিয়া তাক কোৱা হয় পোহৰানুবেগী চলন এই পোহৰানুবেগী চলন দুই প্ৰকাৰৰ আছে পোহৰানুবেগী চলন কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ তো পোহৰানুবেগী চলন কাক বোলে যেতিয়া উদ্ভিদে কি কৰে যেতিয়া উদ্ভিদৰ চলন পোহৰৰ অনুসৰি হয় পোহৰ অনুসৰি যেতিয়া চলন হয় উদ্ভিদৰ তাক কোৱা হয় পোহৰানুবেগী চলন পোহৰ অনুসৰি উদ্ভিদৰ চলন কেনেকুৱা দুটা চলন আছে পোহৰ অনুসৰি কাণ্ডবিলাক ওপৰ ফালে যায় ওপৰ ফালে পোহৰ পোৱাৰ কাৰণে তো কিতাবত যেনেকৈ কৈছে আমি এনেকৈ কৈ আছো পোহৰানুবেগী চলন দুই প্ৰকাৰৰ হয় কাণ্ডবিলাক ওপৰ ফালে যায় আৰু শিপাবিলাক তল ফালে যায় কাণ্ড কোন ফালে ওপৰ ফালে আৰু শিপা কোন ফালে তল ফালে পোহৰ পৰাৰ দিশত কাণ্ড যায় পাতৰ হৈতে কাণ্ড ওপৰ ফালে আহে আৰু শিপা তল ফালে যায় এটো কোৱা হয় পোহৰানুবেগী চলন পোহৰানুবেগী চলন কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ উদ্ভিদৰ পোহৰানুবেগী চলন দুই প্ৰকাৰৰ বেলেগৰ নাই খালি উদ্ভিদৰে আছে পোহৰানুবেগী চলন দুই প্ৰকাৰৰ কাণ্ড পোহৰৰ দিশত গতি কৰে কাণ্ড পোহৰৰ দিশত গতি কৰে পোহৰৰ দিশত কাণ্ড গতি কৰে আৰু শিপা পোহৰৰ বিপৰীত দিশত এইটো কোৱা হয় পোহৰানুবেগী চলন যিখিনি মই এতে কওঁ কিন্তু ধুনীয়াকৈ চাবা আৰু যিখিনি হঠাৎ যদি দুইটা কোৱা নহয় কিন্তু আকৌ নোটছত আছে গতিকে তোমালোকে একো পঢ়িব লগা নাই যিখিনি তো কোৱাখিনি কৰিবা নোটছত দিয়াই হ'ব গতিকে যদি এইখিনি ধুনীয়াকৈ ক্লিয়াৰ কৰিব পাৰা ধুনীয়াকৈ তোমালোকে একদম শিওৰ হ'ব পাৰিবা যে 95 ৰ ওপৰত আৰামছে পাবা প্ৰত্যেকজনেই কিন্তু পাৰিবতো লাগিব ক্লিয়াৰ কৰাৰ কাৰণে তাৰ কাৰণে মনোযোগ লাগিব বহুতখিনি মুখলৈ গতিকে শিপাবিলাক কোন ফালে যায় পোহৰটো ওপৰ ফালে পোহৰৰ দিশত কি যায়
বিলাক পোহৰৰ ফালে যায় কাণ্ড মানে ঠানি বিলাক আছে কাণ্ড বিলাক ওপৰ ফালে পোহৰ আছে ইফালে যায় আছে আৰু শিপা কোন ফালে যায় আছে পোহৰৰ ওপৰত আছে তাৰ উল্টা ফালে যায় আছে তল ফালে শিপা পোহৰৰ বিপৰীত দিশত যায় আছে আৰু কাণ্ড পোহৰৰ দিশত যায় আছে এই দুটা চলন আছে কাৰ উদ্ভিদৰ দুটা চলন আছে এই দুটা চলনক কোৱা হয় পোহৰানুবিগী চলন এই দুটা চলনক কোৱা হয় পোহৰানুবিগী চলন এই দুটা কি বুলি কোৱা হয় পোহৰানুবিগী চলন তো যদি কয় পোহৰানুবিগী চলন কাক বোলে পোহৰানুবিগী চলন পোহৰানুবিগী চলন কাক বোলে কাণ্ড পোহৰৰ দিশত গতি কৰে শিপা পোহৰৰ বিপৰীত দিশত গতি কৰে কাণ্ড পোহৰৰ দিশত গতি কৰে শিপা পোহৰৰ বিপৰীত দিশত গতি কৰে এই দুটা চলনক পোহৰানুবিগী চলন এই দুটা চলনক পোহৰানুবিগী চলন এতিয়া আমি চাম ভূকেন্দ্ৰবিগী চলন তোমালোকে এটা বস্তু পঢ়িছা মাধ্যাকৰ্ষণ বল সৰু ক্লাছত মাধ্যাকৰ্ষণ বলৰ বিষয়ে পঢ়া হৈছিল মাধ্যাকৰ্ষণ বল কি বস্তু মাধ্যাকৰ্ষণ বল হ'ল পৃথিৱীয়ে সকলো বস্তু নিজৰ ফালে আকৰ্ষণ কৰে এই বলক কোৱা হয় মাধ্যাকৰ্ষণ বল তাৰমানে এইটো আমাৰ পৃথিৱী আমি য'ত ৰৈ আছো আমি য'ত সকলোৱে আছো মাধ্যাকৰ্ষণ বল কি আমি য'ত আছো এইটো হ'ল আমাৰ পৃথিৱী এই পৃথিৱীয়ে কি কৰে আমি যে ৰৈ আছো যে আমি যে থিয় হৈ আছো বহি আছো এইটো কি পৃথিৱী এই পৃথিৱীয়ে কি কৰে সকলো বস্তু নিজৰ ফালে টানে গছৰ পৰা যদি কিবা এটা পৰে সেইটো তলত আহি পৰে ওপৰৰ পৰা কিবা এটা বস্তু যদি এৰি দিয়া হয় সেইটো তলত আহি পৰে ইয়াৰ কাৰণটো কি যে পৃথিৱীয়ে কি কৰে যিমান বস্তু আছে সকলো বস্তু নিজৰ ফালে টানে এই টনা বলটোকে কোৱা হয় মাধ্যাকৰ্ষণ বল এই টনা বলটোক কোৱা হয় মাধ্যাকৰ্ষণ বল বুলি কোৱা হয় পৃথিৱীয়ে সকলো বস্তু নিজৰ ফালে টানে এই টনা বলটোক কোৱা হয় মাধ্যাকৰ্ষণ বল আৰু এটা বল আছিল মহাকৰ্ষণ বল এইটো কিন্তু এটা নহয় এইটো বেলেগ তো মাধ্যাকৰ্ষণ বল কাক বোলে পৃথিৱীয়ে সকলো বস্তু কি কৰে নিজৰ ফালে টানে এই বলক কি বুলি কোৱা হয় মাধ্যাকৰ্ষণ বল তো গছৰ শিপা কি হয় গছৰ শিপাটো তল ফালে যায় তো মাধ্যাকৰ্ষণ বল কোন ফালে তল ফালে টানে তো গছৰ শিপা মাধ্যাকৰ্ষণ বলৰ কাৰণে তল ফালে যায় বুলি কৈছে বিজ্ঞানীসকলে গছৰ শিপা মাধ্যাকৰ্ষণ বলৰ কাৰণে তল ফালে যায় আৰু শিপা তল ফালে যায় আৰু কাণ্ড কোন ফালে ওপৰ ফালে মাধ্যাকৰ্ষণ বলৰ বিপৰীত ফালে যায় তো কিয়তে দুটা বস্তু অনুমান কৰিছে ফাৰ্স্ট যেটো আছিল পোহৰানুবিগী চলন তেওঁলোকে ভাবিছে হয়তো উদ্ভিদবিলাকৰ কাণ্ড পোহৰৰ কাৰণে ওপৰ ফালে যায় আৰু শিপা পোহৰৰ কাৰণে তল ফালে যায় একবাৰ হেতু ভাবিছে আৰু একবাৰ কোনটো ভাবিছে সিহঁতে যেটো ভাবিছে যদি এক নম্বৰটো নহয় তেনলে হয়তো দুই নম্বৰটো বুঝে মাধ্যাকৰ্ষণ বলৰ কাৰণে শিপা তল ফালে যায় আৰু মাধ্যাকৰ্ষণ বলৰ কাৰণে কাণ্ড ওপৰ ফালে এইটো ধাৰণাক কোৱা হয় ভূকেন্দ্ৰবিগী চলন আৰু প্ৰথমটো ধাৰণাক কোৱা হয় পোহৰানুবিগী চলন প্ৰথমটো হেতু যে প্ৰথমতে ভাবিছে হেতু কোৱা হয় পোহৰানুবিগী চলন আৰু দুই নম্বৰ যেটো কথা হেতু কোৱা হয় ভূকেন্দ্ৰবিগী চলন ইহতে একবাৰ ভাবিছে পোহৰৰ কাৰণে শিপা ওপৰ তল ফালে যায় কাণ্ড ওপৰ ফালে আহে আৰু তাৰ পিছত আকৌ ভাবিছে পোহৰৰ কাৰণে নহব পাৰে কিহৰ কাৰণে মাধ্যাকৰ্ষণ বলৰ কাৰণে হ'ব পাৰে কিহৰ কাৰণে মাধ্যাকৰ্ষণ বলৰ কাৰণে শিপা তল ফালে যায় আৰু কাণ্ড কোন ফালে আহে ওপৰ ফালে আহে এই মাধ্যাকৰ্ষণ বলৰ কাৰণে যায় ওপৰ ফালে যায় আৰু কাণ্ড তল ফালে যায় কাণ্ড যে ওপৰ ফালে যায় শিপা তল ফালে যায় এইটো কোৱা হয় ভূকেন্দ্ৰবিগী চলন কাক বোলে বিজ্ঞানীসকলৰ মতে মাধ্যাকৰ্ষণ বলৰ বাবে শিপা তল ফালে গতি কৰে আৰু কাণ্ড ওপৰ ফালে গতি কৰে এই দুটা চলনক উদ্ভিদৰ শিপা আৰু কাণ্ডৰ এই দুটা চলনক কোৱা হয় ভূকেন্দ্ৰবিগী চলন এই দুটা চলনক কোৱা হয় ভূকেন্দ্ৰবিগী চলন তেনেহলে ভূকেন্দ্ৰবিগী চলন কাক বোলে শিপা আৰু কাণ্ডৰ তল ফালে যায় তল ফালে যোৱাক কয় অধোমুখী তল ফালে গতি কৰিলে তাক হেতু গতি কি কোৱা হয় অধোমুখী গতি শিপা যে তল ফালে যায় ইয়াক কোৱা হয় অধোমুখী গতি আৰু ওপৰ ফালে গেলে কোৱা হয় ঊৰ্ধ্বমুখী গতি গতিকে ভূকেন্দ্ৰবিগী চলন কাক বোলে শিপা আৰু কাণ্ডৰ ক্ৰমে
কেন্দ্ৰবিন্দু চলন লাস্ট হলো আমি হরমোনের বিষয়ে কম প্রাণীর হরমোন সব প্রাণীর হরমোন কত আছে আমার প্রাণীর হরমোন আছে মূলত এটা হরমোন আছে এটার নাম কি পিটুইটারি হরমোন আমার মূলত যে হরমোন আছে এটো হরমোনের নাম কি পিটুইটারি হরমোন তার পিছত আমার ইয়াতে গলত এটা হরমোন আছে এটার নাম হল থাইরক্সিন হরমোন এটো নাকি থাইরক্সিন সব তলৰ পৰা একদম ওপৰলৈ এক ফালৰ পৰা কৈ যাম পিটুইটারি হরমোন তার পিছত গলত আছে থাইরক্সিন হরমোন এক নম্বর আমার কত আছে মূরত এটার নাম কি পিটুইটারি হরমোন গলত আছে থাইরক্সিন হরমোন ইয়াক কেন্দ্ৰবিন্দু চলন বোলে গলত আছে থাইরক্সিন হরমোন তাৰ পিছত আমার ঠিক আমার এটা অগ্নাশয় নামৰ এটা কোষ আছে পেটত সেই অগ্নাশয় গ্ৰন্থি বা কোষৰ পৰা ওলাই ইনসুলিন হরমোন গতিকে ফার্স্ট পিটুইটারি হরমোন তাৰ পিছত থাইরক্সিন হরমোন হলো তাৰ পিছত হলো ইনসুলিন হরমোন তার পিছত আছে এড্রিনেলিন হরমোন তোমালোকে নামবিলাক শুনি শুনি মুখস্থ ৰাখিব পাৰা ফাৰ্স্ট মূৰৰ পৰা আৰম্ভ একদম তলফালে পিটুইটারি হরমোন গলত আছে থাইরক্সিন হরমোন পেটত আছে আমাৰ অগ্নাশয় গ্ৰন্থিত আছে ইনসুলিন হরমোন পেটত এটা অগ্নাশয় নামৰ এটা কোষ আছে তাত আছে ইনসুলিন হরমোন তো ইনসুলিন হরমোন তাৰ পিছত ইনসুলিন হরমোনৰ পিছত আছে এড্রিনেলিন হরমোন এক নম্বর পিটুইটারি হরমোন দুই নম্বর থাইরক্সিন হরমোন এবিলাক কিন্তু গছৰ নহয় এবিলাক হল মানুহৰ থাইরক্সিন হরমোন তিন নম্বর ইনসুলিন হরমোন চারি নম্বর এড্রিনেলিন হরমোন তোমালোকে যোৱাতে ৰাস্তাদি এই নামখিনি অলপ মনত কৰি যাবা এই চাৰিটা হল পিটুইটারি হরমোন থাইরক্সিন হরমোন ইনসুলিন হরমোন এড্রিনেলিন হরমোন এইকেইটা আমাৰ প্রাণী হরমোন ইয়াৰ লগতে আমাৰ কিছুমান আৰু হরমোন আছে সেইকেইটা কোৱা হয় যৌন হরমোন কি হরমোন বুলি কয় যৌন হরমোন সেইবিলাকে কি কৰে আমাৰ ডাঙৰ দীঘল হোৱাত সহায় কৰে যৌনাংগ বিলাক ডাঙৰ দীঘল হোৱাত সহায় কৰে যৌন বিলাক অংগ আছে আমাৰ লৰাই হওক বা ছোৱালী হওক যিবিলাক যৌন অংগ আছে সেই যৌন অংগবিলাক ডাঙৰ দীঘল হোৱাত সহায় কৰে সেইকেইটা কোৱা হয় যৌন হরমোন তো যৌন হরমোন এইকেইটা নহয় যৌন হরমোন তিনিটা এস্ট্রোজেন প্রজেস্টেরন আৰু টেস্টোস্টেরন এইবিলাক তোমালোকক নহলি সকলো কোনটোৰ কি কাম এই আমাৰ হরমোন বিলাকৰ সকলো কোৱা হ'ব তো এই এইটো তিনিটা নাম যৌন হরমোন
এষ্ট্ৰজেন আৰু এটা আছে ফিমেলৰ প্ৰজেষ্টেৰন তিনি নম্বৰটো আমাৰ মেলৰ দেহত আছে টেষ্টস্টেৰন টেস্টোস্টেরন হরমোন আমার আছে মেলৰ দেহত পুৰুষৰ দেহত তো এইকেইটা হল আমাৰ যৌন হৰমোন আৰু সেইকেইটা তো গোটেইখিনি আমাৰ মানুহৰ দেহতে আছে হৰমোন এই আমাৰ হৰমোন বিলাকৰ কাম কি